আৰু মানে গাইজ যেহেতু মই কৈছিলোঁ যে 2025 বৰ্ষ মানে এটা চাইকেল ৰাইড আৰম্ভ কৰিম বুলি, সেয়েহে আজি চাইকেল ৰাইডৰ প্ৰথমটো দিন। যেহেতু সোমবাৰে যাম বুলি কৈছিলোঁ, বহুত কামত বিজি থকাৰ বাবদ যাব নোৱাৰিছিলোঁ, সেয়েহে আজি মানে বুধবাৰৰ দিনটোত আৰম্ভ কৰিছোঁ আমাৰ বিশ্বপতি মন্দিৰ। আমাৰ ঘৰত এভাগ মন্দিৰ আছে, মানে মন্দিৰ ভাগৰ পৰাই ৰাইডটো আৰম্ভ কৰিছোঁ। এইফালে আমাৰ দেউতা সকলোখিনি আহিছে অকণমান মানে আগবঢ়াই নিবৰ বাবে, সেয়েহে আমাৰ মন্দিৰ ভাগৰ পোষ্টাৰখন দেখিছে। সকলোখিনি আহিব, আহি পিনি দৰ্শন কৰিব মহাদেৱক। মন্দিৰ ভাগ আগৰটো ভিডিঅ'ত দেখুৱাইছিলোঁ, যিহেতু শিৱৰাত্ৰিৰ দিনাখনেই দেখুৱাইছিলোঁ। আৰু এইভাগেই হৈছে মন্দিৰ ভাগ। আৰু এয়া মায়ে ধুনীয়াকৈ মানে চন্দন ফটোকেইটা লগাই দিছে। আৰু লগতে মন্দিৰ ভাগ এইভাগেই, সকলোখিনি আহিব দৰ্শন কৰিব আৰু আমাৰ ঘৰতে থাকিব পাৰিব। সেয়েহে সকলোৱে হৰ হৰ মহাদেৱ বুলি লিখি কমেণ্ট এটা কৰি জনাই দিব। আৰু মানে যাত্ৰা মোৰ মানে আৰম্ভ হৈ গ'ল, যিহেতু মই অকলে আহিছোঁ। আৰু ইফালে দেউতাও আহি আছে পাছত, মানে অকণমান মানে সাহস দিবলৈ আহি আছে, অকণমান আগবঢ়াই দিবলৈ। সেয়েহে আমাৰ নামঘৰ ভাগ দেখা পোৱা গৈছে। আৰু ইফালে সকলোখিনি লগুৱাই মানে অকণমান আগবঢ়াই দিবলৈ আহিছে। এয়া আমাৰ মানস ভাই এইফালে চাই দিয়ে অকণমান। আৰু এইফালে আছে আমাৰ মেহে নহয়, আমাৰ দেৱানন্দ ভাই। আৰু এইফালে আছে মৰমত মেহে বুলি মাতোঁতে চৰি হৈ গৈছে। আৰু এইফালে আছে আমাৰ অম্লান জ্যোতি। আৰু যিহেতু ৰাইডটো আৰম্ভ হৈ গ'ল, সকলোৱে চাই থাকিব শেষলৈকে। ভাল লাগিলেই নহয়, মহাদেৱৰ নামত গৈছোঁ যেতিয়া সকলোৱে হৰ হৰ মহাদেৱ লিখিবই লাগিব, হয় নে নহয় কোৱা? সকলোৱে হয় ন, সকলোৱে লিখিব লাগিব। সেয়েহে সকলোৱে হৰ হৰ মহাদেৱ লিখি পিনি মোক ছাপোৰ্ট কৰিব। হৰ হৰ মহাদেৱ। আৰু যোৱাবাৰ শিৱসাগৰ যাওঁতে যিকণ নেকি জেগাত, এইকণ জেগাতে দেখা পোৱা গৈছে। এটা ব্লগ বনাইছিলোঁ, যিহেতু বহুত ভাইৰেল হৈছিলে, সেয়েহে আজিও এইটো জেগাতে এটা ব্লগ বনাইছোঁ। যিহেতু মই আহিছিলোঁ আছাম মাজুলীৰ পৰা কেদাৰনাথৰ অভিমুখে, আৰু সেয়েহে মোৰ লগৰকেইটা চাওক, সিহঁতি প্ৰায় কিমান কিলোমিটাৰ? 6 কিলোমিটাৰ। অঁ, প্ৰায় 6 কিলোমিটাৰ মোক আগবঢ়াই থ'লেহি গাঁৱৰ পৰা। তাকো ৰাস্তা কি বেয়া, মই ভিডিঅ' দিম আপোনালোকে চাব। সেয়েহে ইমান কষ্টত আহি পিনি মই ইমানকণ সহায় মানে আগবঢ়াই দিছেহি, আৰু সেয়েহে তেওঁলোকক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে আমাৰ এয়া হৈছে আমাৰ দেৱানন্দ, সকলোকে চিনাকি কৰি দিছোঁ। আৰু এইফালে আছে আমাৰ অম্লানজ্যোতি দাস, যিহেতু। আৰু ইফালে পাই গ'লোহি গড়মূৰ সত্ৰৰ ওচৰত। আৰু এইফালে সত্ৰ দেখা পোৱা গৈছে। ৰাইডটো চাই থাকক শেহলৈকে, ভাল লাগিলে লাইক এটা কৰি দিব আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব। ইফালে পাই গ'লোহি আমাৰ গড়মূৰ চিকিৎসালয় বুলি কয়। আৰু এইফালে মন্দিৰ ভাগ দেখিছে, চিকিৎসালয়খন এখন। মেডিকেলত সোমাব লগা আছিলে, কিন্তু নোসোমালোঁ। আৰু পাম নহয় মেডিকেল, তাত সোমাই যাম। আৰু এইফালে গড়মূৰবাসী ৰাইজে বহুত মৰম দিলে, চেনেহ দিলে, সেয়েহে আগুৱাই গৈ থাকিম মহাদেৱৰ নামতে। ৰাইডটো শেষলৈকে চাই দিব আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখিবলৈ নেপাহৰিব। এইফালে বিহপুৰীয়া ঘাটত পাই গৈছোঁ। এইফালে চাৰ্কিলখন নিয়মতে পাৰ্কিং কৰিলোঁ। এইফালে টিকেট কাউণ্টাৰ, টিকেট এটা কৰিলোঁ। দাদা এটা দিব। চাইকেল আছে লগত 60 টকা। এইফালে চাইকেলখন মানে গাড়ী মানে ফেৰীত উঠাই দিলোঁ। এইফালে এখন ফেৰী, ভিউটো চাওক। ঘাটৰ ইপাৰে পাই গ'লোঁ, এইখন ঘাট। ফেৰী চাপিছে আৰু পিছে চাইকেলখন এখন বেগটো আছে। মানে মই পাই গৈছোঁ এতিয়া বিহপুৰীয়া, মানে সকলোতো গম পায়। আৰু এই দাদাজনে ৰখাইছে কি নাজানো। আৰু ইফালে দাদাকেইজনে মানে এয়া দিলে। আৰু পাছফালে পানী বটল এটাও আছে। আৰু শেষলৈকে ভিডিঅ'টো চাই থাকক, আৰু ভাল লাগিলে লাইক এটা কৰিব। আৰু এইফালে হৰ হৰ মহাদেৱ বুলি এবাৰ কৈ দিয়া। আপুনিও লিখি দিয়ক আৰু সকলোৱে। ইফালে আমাৰ শৰ্মা ভাইহঁতৰ চেণ্টাৰত পাই গৈছে, মানে আজি সিহঁতৰ ঘৰতে থাকি দিম ৰাতিটো। মানে
আৰু এইফালে শৰ্মা ভাইহঁতৰ চেণ্টাৰ। এইফালে এই গলিটো দিয়ে শৰ্মাহঁতৰ এইফালে দিয়ে সোমাই যায়, মানে বোলক সোমাই যাওঁ। এনেকৈ সোমাই গ'লোঁ বিন্দাছ শৰ্মা ভাইহঁতৰ ঘৰত। ইফালে শৰ্মাহঁতৰ ঘৰত পাই গ'লোহি ফাইনেলি। এইফালে এইটো শৰ্মা কেনেকুৱা খবৰ খাতি? বহুত দিনৰ মূৰত মোবাইল ল'লা নেকি? মোবাইল এটা তোমালোকৰ আইফোন লোৱা নাই, এণ্ড্ৰইড এটা লৈছো আৰু মজা মজা মজা। বাকী কষ্ট হোৱা নাই নহয়? কষ্ট হোৱা নাই বাৰু। কোনফালে আহিলা? সেই ঘাটেদি আহিছে ন? কিমান সময় ওলাইছিলে? মই প্ৰায় 8টা বজাত ওলালো। এতিয়া ফাইনেলি কেইটা বাজিছে? 3:32 আমাৰ শৰ্মা ভাইহঁতৰ ঘৰত পাই গ'লো। যোৱাবাৰ লাহে লাহে আহিছিলো, সেয়ে 7টামান বজাত পাইছিলো, আজি সোনকালে পাই গ'লো। আৰু এইফালে শৰ্মা ভাইহঁতৰ ঘৰত আহি পাই গ'লি সেই গহপুৰ আমাৰ শৰ্মা ভাইহঁতৰ ঘৰত। আৰু এইপিনে আহি পাই গ'লি কৃষ্ণ। আৰু যিহেতু ই উত্তৰাখণ্ড সদৌ কেদাৰনাথ মন্দিৰলৈ গৈ আছে, এই যাত্ৰাটোত সকলোৱে আশীৰ্বাদ কৰিব। আৰু আজি ৰাতিটো আমাৰ ইয়াতে থাকিব, মানে গহপুৰ থাকিব। গহপুৰত পুনৰ যাত্ৰা কালিলৈ আৰম্ভ কৰিব। আৰু তেজপুৰ বিশ্বনাথ চাৰিআলি এইপিনি যিহেতু যাবগৈ কলিয়াবৰ চলিয়াবৰ হৈ মেলি, সকলোৱে ইয়াক একদম আশীৰ্বাদ কৰিব, বাটত যিমান পাৰে সহায় কৰিব দেই। আৰু কমেণ্টত হৰ হৰ মহাদেৱ লিখিবলৈ কিন্তু নাপাহৰিব। আৰু এইফালে চাইকেলখন এখন, এইফালে বেগটো ই তাতে থলো। অহা কাইলৈ সকলোকে লগ পাই আছো।